মাইম বিস্ফোৰণত হেৰুৱাইছিল ভৰি পিছে পেৰাঅলিম্পিকত জয় কৰিলে ব্ৰঞ্জৰ পদক দেশৰ বাবে কিবা এটা কৰাৰ যিসকল লোকৰ অদম্য হেঁপাহ থাকে সেইসকল লোকক কোনেও বাধা দিব নোৱাৰে 1983 চনৰ 24 ডিচেম্বৰত জন্মগ্ৰহণ কৰা নাগালেণ্ডৰ এইগৰাকী ব্যক্তিক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে চৰ্চা হোকাটোৱে পেৰিছত চলি থকা পেৰাঅলিম্পিকত ইতিমধ্যে জয় কৰিলে ব্ৰঞ্জৰ পদক এইগৰাকী হোকাটো এসময়ৰ ভাৰতীয় সেনাত কৰ্মৰত আছিল 2002 চনত সংঘটিত হোৱা এক দুৰ্ঘটনাই তেওঁৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে হোকাটোৱে ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত 2002 চনত এলচিত কৰ্তব্যৰত অৱস্থাতে হোৱা মাইম বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল তেওঁ হেৰুৱাইছিল বাওঁ ভৰিখন দেশ সেৱা কৰিবলৈ গৈ পংগুত্বক আকোৱালি ল'বলগীয়া হোৱা হোকাটোৱে হাৰ নামানিলে 2022 চনত এছিয়ান পেৰাঅলিম্পিক গেমছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল হোকাটোৱে 2024 চনৰ বিশ্ব পেৰাঅলিম্পিকছিপত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল চুবুৰীয়া নাগালেণ্ডৰ এই পেৰা খেলুৱৈগৰাকীৰ এই খবৰে এতিয়া দেশবাসীক গৌৰৱান্বিত কৰিছে স্পৰ্টছ টেক্স গণ অধিকাৰ লাইভ